নমস্কাৰ স্বাগতম জনাইছো সিটিজেন নিউজৰ বিশেষ অনুষ্ঠান সিটিজেন বিশেষলৈ ইতিমধ্যে দৰ্শকসকলে থাম্বনেইল লিখি গমেই পাইছে আমাৰ মাজত আজি কোন আছে এগৰাকী অভিনেতা নাট পৰিচালক নাট্যকাৰ যাক আচলতে চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই তথাপিও যাৰ অভিনয়ে আচলতে মানুহক গাল লুম হিয়ৰি উঠাই দিব পাৰে যাৰ অভিনয় প্ৰত্যেকটো চৰিত্ৰই তেওঁৰ প্ৰাণ দি উঠে তেওঁৰ অভিনয়ৰ প্ৰত্যেকটো চৰিত্ৰই প্ৰাণ পাই উঠে মই দৰ্শকক চিনাকি কৰাই দিব বিচাৰিম আমাৰ মাজত আজি উপস্থিত আছে অভিনেতা নাট্যকাৰ নাট পৰিচালক চম্পক শৰ্মা ডাঙৰীয়া নমস্কাৰ নমস্কাৰ জনাইছো আপোনাক স্বাগতম জনাইছো আমাৰ চেনেললৈ যেহেতু বৰ্তমান ভ্ৰাম্যমানৰ সময় চলি আছে নাটক আৰম্ভ হৈছে ইতিমধ্যে আপুনি বৰদৈচিলা থিয়েটাৰত এবাৰ আছে কেইদিনমান আগতে ৰাৱণ নাটকখন আপোনালোকে মঞ্চস্থ কৰিলে ৰাৱণখন ইতিমধ্যে মঞ্চস্থ হৈ গ'ল দৰ্শকৰো বহুত মানে সঁহাৰি দেখিবলৈ পাইছো মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেখিছো যে দৰ্শক বহুখিনি হৈছিলে বা বহুখিনি ভাল সঁহাৰি লাভ কৰিছে এনেকুৱা কি ব্যতিক্ৰম আছে এইবাৰ মানে ৰাৱণ নাটকখনত ব্যতিক্ৰম বুলি ক'লে এটা কথা তাৰমানে কি আমাৰ ভ্ৰাম্যমানৰ নাটক বুলি ক'লে আমি মেক্সিমাম ড্ৰামাবিলাক আমাৰ ফেমিলিক লৈ পেলাই কৰা হয় ঘৰুৱা সমস্যা তেনেকুৱা ধৰণৰ ওপৰত মানে বেছ কৰি ড্ৰামাবিলাক লিখে ৰাৱণখন একচুৱেল ফেমিলিৰ সংঘাতো আছে ভিতৰুৱা কিন্তু মই এখন সমাজ ব্যৱস্থাৰ ওপৰত বিশেষকৈ বেছি গুৰুত্ব দিছোঁ আমাৰ প্ৰশাসন বিষয়া কেইজনমানৰ ভিতৰৰ কিছুমান কথা যি সমাজ সংস্কাৰৰ ক্ষেত্ৰত বহুতখিনি গুৰি ধৰে আৰু সমাজত এতিয়া আমাৰ বিশেষকৈ খুব চৰ্চাত আছে ড্ৰাগছ এডিক্টেড মানুহ আৰু তাৰোপৰি এতিয়া অসমত এটা মানে ইলিগেল ব্যৱসায় খুব গা কৰি উঠিছে সুদত টকা দিয়া ব্যৱসায় যি মন যায় সেই ধৰণৰ তেওঁলোকে পাৰ্চেণ্টেজ লয় মানে সুদ লয় আৰু কিছুমান দেখা গৈছে যে কিছুদিনৰ আগতে চন্দ্ৰপুৰত এটা ঘটনা ঘটি গ'ল উকা দলিলত 2 লাখ টকা লৈ চহী কৰাই লৈছিল তাৰপৰা তাত তেওঁ 8 লাখ টকা ভৰাই দিয়াৰ পিছত সেই মানুহজনে পইচা দিব নোৱাৰি জেললৈ যাব লগা হ'ল যাৰ পৰিণতিত তেওঁৰ পৰিয়ালৰ বাকী তেওঁৰ পৰিবাৰ সন্তান নদীত আত্মজা গ'ল তেওঁ সেই জেলৰ পৰাই আহি ভূটনাথ মানে শ্মশানত সৎকাৰ কৰালে এইটো এটা সঁচা ঘটনা ইয়াৰ মূল কাৰণটো হৈছে সুদৰ ব্যৱসায় সেই বস্তুটোক মই ইয়াত প্ৰাধান্য দিছোঁ ৰাৱণখনত আৰু ৰাৱণ বুলি ক'লে আচলতে ৰাৱণ বুলি ক'লে আমি লংকাৰ সেই ৰাৱণৰ কথা মনলৈ আহে দশানন আচলতে মোৰ চৰিত্ৰটোৰ নাম দশানন দশানন আৰু মোৰ কাম কাজবোৰ দেখি পেলাই বহুতে মোক ৰাৱণ বুলি কয় যে ৰাৱণৰ দৰে তাৰমানে অসুৰ টাইপৰ পুলিচ অফিচাৰ আছে আৰু একচুৱেলি মই শেষত গৈ পেলাই এইটো বস্তু দিবলৈ কৈছোঁ ৰাৱণ বুলি যদিও মোক কয় আচলতে মইতো ৰাৱণ নহয় আমাৰ সমাজৰ ৰাৱণ কোনবিলাক এই গোটেইখিনি পইণ্ট আউট কৰি পেলাই নাটকখন লোৱা হৈছে নাটকখনত ভেৰিয়েশ্যন আছে দৃশ্যত প্ৰতিটো দৃশ্যত ইটোৰ পৰা সিটোলৈ যাওঁতে তাৰমানে মই মানুহক এইটো আগতীয়াকৈ ক'ব খোজা নাই যে শেষটো কি হ'ব ছাছপেন্স আছে আৰু টুইটছ আছে মাজত ভাবি থাকে কিবা এটা হয় কিবা এটা নতুনত্ব বুলি তেনেকুৱা আৰু উপস্থাপন ষ্টাইলটো অকণমান বেলেগ ধৰণৰ কৰিছোঁ গতিকে তাকে লৈ নামটো আচলতে নাটকখন ওলোৱাৰ আগতেই নামটো অকণমান প্ৰচাৰ হৈ গ'ল মিডিয়াত ৰাৱণ আৰু অভিনয়ত থাকিব চম্পক শৰ্মা আচলতে চম্পক শৰ্মা মানে মই মানুহৰ মাজত মানে এনেকুৱা এটা ইমেজ বহি গৈছে বুলি বেলেগে কয় বহুতে মোক কয় চম্পকদাৰ পোষ্টাৰত হাতত যদি দা কুঠাৰ নাথাকে ভাল নালাগে দা কুঠাৰ কিবা এটা ল'ব লাগিব তাৰমানে কি মই অকণমান গৰম ধৰণৰ কেৰেক্টাৰ কৰিব লাগিব হাই ভল্টেজ মানে ড্ৰামা এইবাৰ আকৌ ৰাৱণৰ লগত মোক গেটাপত লগ পাই মানুহে ভাবিছে এইবাৰো আকৌ সেই তেনেকুৱা ধৰণৰ কিবা এটা হ'ব ধামাকা তেনেকৈ নাটক ওলোৱাৰ আগতে অলপ পাব্লিচিটি পালে আৰু নাটকখন চোৱাৰ পিছত আৰু মানুহে আঁকোৱালি লৈছে ইতিমধ্যে আমাৰ অপেনিঙত 2টা নিশা আমি ৰাৱণ কৰিলোৱেই আজি মানে পাব্লিকৰ ডিমাণ্ডত আজি আকৌ ৰাৱণ কৰিব লগা হৈছে
হয় ফাৰ্ষ্ট শ্ব' হয় গতিকে এইখিনিতে ময়ো চেনেলৰ যোগেদিয়ে কওঁ সুবিধা পালে আপোনালোকেও চাব নিশ্চয় নিশ্চয় আৰু ইমানখিনি মানুহে আঁকোৱালি ল'লে যেতিয়া আগন্তুক আমাৰ দুৰ্গা পূজা আহি আছে ৰাস আহি আছে নিশ্চয়কৈ মানুহে আঁকোৱালি ল'ব নাটকখন আশাটো কৰিছোঁ মেইন নাটকখন ৰাৱণ হ'বনে এতিয়া সেইখনেই টাৰ্গেট হয়, কৰিছে হয়, হয়। প্ৰডিউচাৰে আমাৰ তিনিখন নাটক মোৰে আৰু এখন ফেচবুকৰ প্ৰেয়সী হয় সেইখন ইতিমধ্যে মঞ্চস্থ হোৱা নাই কাইলৈহে হ'ব কাইলৈ হ'ব হয় জোনবাই কান্দিছে মঞ্চস্থ হৈছে জোনবাই কান্দিছেখনো মানুহে সুন্দৰকৈ লৈছে হৈছে হয় আৰু ৰাৱণখনো লৈছে এতিয়া ফেচবুকখনো যদি দৰ্শকে ভাল বুলি কয় আমাৰ কষ্টখিনি সাৰ্থক হ'ব হয় নিশ্চয় নিশ্চয় যিহেতু অভিনয়ৰ লগতে জড়িত বা মই সৰুৰ পৰা যেতিয়া দেখিছো অভিনয় কৰাই দেখিছো এই অভিনয় যাত্ৰাটো কেতিয়া আৰম্ভ হ'ল আৰু কিয় ভাবিলে যে অভিনেতাই হ'ম বুলি একচুৱেলি মই অভিনেতা হ'ম বুলি ভবা নাছিলো হয়। নভবাকে যে কিছুমান বস্তু হৈ হৈ যায় যায় হয় সৰুৰ পৰা অভিনয় ভাল পাইছিলোঁ এটা দুটা চৰিত্ৰ কৰিছিলোঁ একাংক নাট কিছুমানত আৰু কৰি দুই এটা পুৰস্কাৰো পাইছিলোঁ সেই পুৰস্কাৰটোৱে মনোবলটো বহুত বঢ়াই দিছে আৰু তাৰপিছত পঢ়াৰ সময়খিনিৰ মাজত ক'ৰবাত কেতিয়াবা সুবিধা পালে এখন দুখন নাটক কৰোঁ কৰি একচুৱেলি ডিগ্ৰী কমপ্লিট কৰাৰ পিছত মই চাকৰিৰে মোৰ হৈছিল কিন্তু সেই মুহূৰ্ততে হেঙুলৰ পৰা মোলৈ এটা প্ৰস্তাৱ আহিল হয় যে থিয়েটাৰ আহিব লাগে আৰু মনটোৱেতো সদায় নাটক কৰাৰ কথাই কৈ আছে হা কাৰণ নিচাটো বহি গৈছে নাটকৰ প্ৰতি তাৰ নাহৈ বুলি ভবা মানুহটো ঘপকৈ মাতাৰ লগে লগে মই হেঙুললৈ গুচি গ'লোঁ আচলতে মই এবছৰৰ কাৰণে আহিছিলোঁ হা হেঙুল যে এবছৰ খুব হেঁপাহ পলোৱাই নাটক কৰি যিহেতু ভ্ৰাম্যমানত সদায় নাটক কৰিব লাগিব খুব ভাল লাগিব তাৰপিছত আকৌ আহিম আৰু নিজৰ কৰ্মত লাগিম কিন্তু সেই যে এবছৰীয়া বস্তুটো মই নোৱাৰিলোঁ নেক্সট ইয়েৰ মোক আকৌ বিচাৰিলে থিয়েটাৰে আৰু যিসকলে মোৰ লগত নাটক চাই পেলাই চিনাকি হৈছিল তেওঁলোকেও বহুতে মোক ক'লে যে এইটো লাইন এৰিব নালাগে আমি ভাবোঁ আৰু যে আপুনি আৰু ভাল কৰিব পাৰিব ভালকৈ এষ্টাব্লিছ হ'ব পাৰিব সেইবিলাকেও মোক অকণমান হেৰি কৰি মই এবছৰ দুবছৰকৈ আহি মই ইতিমধ্যে ৩৬টা বছৰ পাৰ হ'ল ভ্ৰাম্যমান জগত ৩৬ বছৰ মই 1989ত থিয়েটাৰলৈ আহিছিলোঁ তাৰপৰা মই কণ্টিনিউ আছোঁ খালি এবছৰ কৰোণাৰ কাৰণে আমি বহিব লগা হৈছিলে হয় বাকী আৰু ধৰক এতিয়াতো মোৰ আৰু ৰিটায়াৰমেণ্টৰ সময়ো আহি গৈছে নাই আমি ভবা নাই তেনেকৈ কাৰণ আপোনাৰ যি চৰিত্ৰ সেইটো আচলতে মই বুলিয়ে নহয় হয়তো অসমৰ দৰ্শকে সেই আপোনাৰ যিটো এটা জোশ বুলি মই ক'ম বা যিটো আপোনাৰ এটা সত্তা সেইটোক মানে বিচাৰিয়ে থাকিব মানুহে বিচাৰিব কিন্তু ময়ো যিমানখিনিলৈকে পাৰোঁ এতিয়াও মানৱ জীৱন এটা পিৰিয়ডলৈকে এক্টিভ হৈ থাকিম এক্টিভ হৈ থকালৈকে কাম কৰিম আৰু যেতিয়া মই নিজে গম পাম যে মই অসুবিধা পাইছোঁ আৰু মঞ্চত তেতিয়া মই মঞ্চৰ পৰা ৰিটায়াৰমেণ্ট ল'ম কিন্তু অভিনয় এৰি নিদিওঁ আৰু বেলেগ মাধ্যম আছে কেমেৰাৰ আগত কাম কৰিব পাৰি কাৰণ মঞ্চত কষ্টটো বহুত বেছি হয় উঠা নমা দৌৰা দৌৰি এঠাইৰ পৰা আন ঠাইলৈ এই কষ্টটো কেমেৰাৰ আগত পোৱা নাযায় গতিকে হয়তো আৰু কিছু বছৰৰ পিছত মই মঞ্চৰ অভিনয়টো লাহেকৈ সামৰিম কিন্তু ভ্ৰাম্যমান মই এৰি নিদিওঁ মই মঞ্চত অভিনয় নকৰিলোঁ মোৰ নাটক থাকিব মই আহিম ডাইৰেকশ্যন কৰিবলৈ আহিম এই ৰিলেশ্যনটো সদায় থাকিব হয় আমিও বিচাৰোঁ যে এই ৰিলেশ্যনটো সদায় থাকক আৰু আপুনি যেতিয়া ক'লে যে নাটক লিখা বা নাটক পৰিচালনা কৰা বা অভিনয় এই তিনিওটা বস্তু বৰ্তমান সময়ত আপুনি এটা ধৰণে চলাই লৈ গৈ আছে বেলেঞ্চটো কেনেকৈ হয় কাৰণ অভিনয়তো গুৰুত্ব দিব লগা হয় সংলাপবিলাকতো গুৰুত্ব দিব লগা হয় বেলেগতকৈ অকণমান কষ্ট বেছি হয় তাৰমানে কি হয় লিখাটো বাৰু মই যেতিয়া থিয়েটাৰ আমাৰ শেষ হয় ২.৫ মাহ ৩ মাহ এটা গেপ পোৱা যায় সেই গেপটোত মই ঘৰত শান্তিৰে নাটককেইখন লিখোঁ বৰ বেছি নাটকো লিখিব নোৱাৰোঁ মেক্সিমাম 4খন 5খন আৰু তাতকৈ মই সময় নাথাকিম আৰু এই নাটকৰ চিন্তা চৰ্চাটো এতিয়া এই যে আমি ৰিহাৰ্চেল কৰি ওলালোঁ নাটক আৰম্ভ হ'ল মোৰ নিজৰ সংলাপখিনিও মুখস্থ মাতি মই ৰিলেক্স হ'লোঁ যে মোৰ টেনশ্যন ফ্ৰী হ'ল
এতিয়া লাহেকৈ মই নেক্সট ইয়েৰৰ নাটকৰ কথা ব্ৰেইনলৈ আহিব মই ভাবি মই দুৰ্গা পূজাতে মোৰ নাটকৰ নামকেইটা মই ঠিক কৰোঁ যে অহা বছৰ মই কি কি নাম দিম সেই নামকেইটা দুৰ্গা পূজাত ঠিক কৰাৰ পিছত মই ষ্টৰী লাইনটো আগবঢ়াই নি মই ফৰ্মেটটো বনাই পেলাওঁ কেনেকৈ নাটককেইখন লিখিম সেইখিনি লৈ গৈ অফ টাইমত গৈ ঘৰত নাটকখন লিখোঁ আৰু নাটক লৈ আহি যেতিয়া মই ডাইৰেকশ্যন কৰোঁ ডাইৰেকশ্যন কৰি থাকোঁতে মই বাকী গ্ৰুপৰ মানে বাকী আৰ্টিষ্টখিনিক মই নাটকখনৰ মানে চৰিত্ৰবিলাক বুজাই মেলি সংগীত লাইট সকলো দি ছেট টেট লগাই গোটেই কামখিনি মই চকু দিব লগা হয় যাৰ বাবে মোৰ নিজৰ চৰিত্ৰটো মই কি কৰিম ভাবিহে থাকোঁ মই নিজে গৈ পেলাই উঠি পেলাই কৰাৰ মোৰ অকণমান দিগদাৰ হয় এটা মঞ্চত যেতিয়া মই লাইটৰ কাম কৰি থাকোঁ ছেটৰ লগত মোৰ চৰিত্ৰটো যেতিয়া ওলায় তেতিয়া মোৰ জেগাত মই বেলেগক থিয় কৰিম যে তুমি এই কথাখিনি প্ৰম্পট শুনি শুনি কোৱা মই লাইটৰ কামখিনি কৰিম লাইটৰ কামখিনি হোৱাৰ পিছত সেইটো আকৌ এবাৰ ৰিপিট কৰিলে মই নিজে গৈ পেলাই তেতিয়া চৰিত্ৰটো কৰোঁ অকণমান মোৰ দিগদাৰ হয় সেইকাৰণে অপেনিংছত মই 100% ৰিজাল্টটো দিব নোৱাৰোঁ মোৰ চৰিত্ৰৰ ৰিজাল্টটো দেই মই নাটক আৰু ডাইৰেকশ্যন লাইট পোহৰ এইখিনি মিউজিকৰ কামখিনি মই আগবঢ়াই দিওঁতে মোৰ নিজৰ সময়টো অকণমান কমি যায় কিন্তু এখন দুখন যোৱাৰ পিছত মই গতিকে এনেকুৱা হয় আৰু অকণমান কষ্ট হয় এই তিনিওটাৰ ভিতৰত আপোনাৰ চবতকৈ প্ৰিয় বুলি আপুনি কোনটোক ক'ব যে অভিনয় নাটক লিখা আৰু পৰিচালনা মই একচুৱেলি মোৰ চবতকৈ মই একচুৱেলি মানে সঁচা অৰ্থত ক'বলৈ গ'লে মই এজন অভিনেতা সৰুৰ পৰা অভিনয় কৰিছোঁ অভিনয় কৰি যাম বুলিয়ে মোৰ এটা মানে হেৰি আছিল যে অভিনেতা হৈয়ে থাকিম কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি উঠাৰ পিছত নাটক কৰাৰ এটা খুব অভিনয় কৰাৰ হেঁপাহ আমাৰ পৰীক্ষা দি উঠি ৰিজাল্ট ওলোৱালে এটা গেপ থাকে যে সেই গেপটোত নাটক কৰিম বুলি তাৰমানে আমাৰ লগৰখিনিয়ে ঠিক কৰিম কিন্তু আমাৰ এটা প্ৰব্লেম আছিল অভিনেত্ৰী এগৰাকী অভিনেত্ৰী আমাৰ হাতত আছিল গতিকে এগৰাকী অভিনেত্ৰী থকা আমি নাটক বিচাৰি বিচাৰি চলাত কৰিব নাপালোঁ তাৰপৰা আমি সকলোৱে হতাশাত পৰিলোঁ যে নাটক নহ'ব তেনেকুৱাতে মই ক'লোঁ যে নহয় মই লিখিম নাটক প্ৰথমবাৰৰ কাৰণে মই হাতত কলম তুলি লৈছিলোঁ আৰু এসপ্তাহৰ ভিতৰত মই ঠিক ঠাক কৰি এগৰাকী অভিনেত্ৰীক লৈ এখন নাটক লিখিলোঁ অভিশপ্ত অৰণ্য বুলি ৰেঞ্জ অফিচৰ ওপৰত আপোনাৰ প্ৰথম লিখা আছিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আৰু এখন প্ৰেছাৰত পৰি মই লিখিছিলোঁ এই শেষত মঞ্চস্থ হ'ল নাটকখন খুব ভাল পালোঁ দুই একে আৰু বেলেগ ক্লাবেও নি পেলাই কৰিলেগৈ তাৰপিছতে নাটক লিখা মোৰ বন্ধ আকৌ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ তেতিয়া 1 কম্পিটিশ্যন কলেজত তেতিয়া মই এখন 1 লিখিব লগা হৈছে U2 এক নাটক নাটকৰ ভিতৰত নাটকক লৈ পেলাই এখন 1 লিখিছিলোঁ তাৰপিছতে মোৰ ডিগ্ৰী কমপ্লিট হ'ল মই এতিয়াও কলম ধৰিবলৈ বৰ এলাহ পাওঁ তাৰমানে মোৰ বস্তুটোত ইমান নিচা নাই লিখাটো অভিনয় কৰিবলৈ মাতিলে কিন্তু জাপ মাৰি যাব পাৰোঁ তাৰপিছত যেতিয়া মই হেঙুলত আহিলোঁ 89ত আহি ভ্ৰাম্যমানৰ নাটকবিলাক দেখিলোঁ দুখন ষ্টেজত কেনেকৈ লিখে বহুত ৰাইটাৰ লগ পালোঁ দেখি 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 মোৰ নিজৰ কনচেপ্ট আহিল যে ময়ো লিখা আৰম্ভ কৰোঁ মই কলম লিখি লিখি 97ত মই প্ৰথম নাটকখন ভ্ৰাম্যমানত দিছিলোঁ শংকৰদেৱ থিয়েটাৰত জাৰজ তোমালোকৰ দুৰ্গা পূজাত হৈছিল হাঁহপুৰত নহয় কুলবিল থানত হৈছিল খুব ছুপাৰ থাৰ্ড শ্ব' হৈছিল সেইখন মোৰ প্ৰথম নাটক আছিল জাৰজ সেই 97ৰ পৰা মই কণ্টিনিউ এখন দুখন তিনিখন এনেকৈ আহি এতিয়া মই কাউণ্ট কৰা নাই কিন্তু মোৰ 80+ হৈ গ'ল নাটক লিখা সেই তেনেকৈ আৰু পৰিচালনাটো আচলতে নিজৰ নাটকখন মই নিজে পৰিচালনা কৰোঁ কাৰণ মই যিখিনি ভাবি পেলাই লিখিছোঁ সেইখিনি মই গম পাওঁ সেইকাৰণে মোৰ পৰিচালনাটো ঠিক তেনেকৈ আহি গ'ল আপুনি যিহেতু নিজে নাটক লিখে বা অভিনয় কৰে বৰ্তমান সময়ত এনেকুৱা হয় নেকি যে ভ্ৰাম্যমানৰ সেই নাটকবোৰে ক'ৰবাত উজুতি খাইছে আগৰ নাটকতকৈ নাটক আচলতে কি উজুতি খোৱাটো আজিও নহয় উজুতি প্ৰত্যেকখন নাটকতে কেতিয়াবা কেতিয়াবা খায় আৰু ধাৰাটো তাৰমানে কি ভ্ৰাম্যমানৰ ধাৰা এটা আছিল দুখন মঞ্চৰ ভিতৰতে আমি গোটেই কামখিনি কৰোঁ কাহানী ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ মহেন্দ্ৰ বৰঠাকুৰ ছাৰৰ নাটক এইবোৰ নাটকত খুব সুন্দৰ সুন্দৰ পৰিয়ালকেন্দ্ৰিক ষ্টৰীক লৈ পেলাই তেওঁলোকে কৰিছিল
সমাজৰ ব্যাধি কিছুমানো তেওঁলোকে তাত দেখুৱাইছিল হয় কিন্তু সংলাপৰ মাজেৰে একশ্যন ছেকশ্যনবিলাক খুব কম আছিল তেতিয়া হাঁহি কান্দোন এই সংঘাতৰ মাজেৰে নাটকবিলাক হৈছিল মৌলিকতাটো আছিল আছিলে, হয়। নাটকত কিন্তু লাহে লাহে পৰিৱৰ্তন হৈ আহি আছে অভিনেতা অভিনেত্ৰীসকলো সলনি হ'ল বহুতে কেমেৰাৰ পৰা কাম কৰা মানুহ ভ্ৰাম্যমানলৈ আহিল তেওঁলোকৰ লগত মেচ কৰাকৈ স্ক্ৰিপ্টবিলাক কিছুমান বনাবলগীয়া হ'ল নাচি তেওঁলোকে ভাল পায় নাচ গান বাগ ভাল কৰে বাজনাবিলাক বেছি দিব গতিকে নাটকৰ মাজত গান বেছিকৈ সোমোৱা হ'ল যিবোৰ আগতে নাছিল নাচোনবিলাক আৰু দৰ্শকৰ ওচৰত নিবৰ কাৰণে ৰেম ব্যৱহাৰ কৰা হ'ল আজি 2 বছৰমানতো দেখা গৈছে ৰেম গৈ গেলেৰীও পাইছেগৈ গতিকে এনেকুৱা ধৰণৰ পৰিৱৰ্তন কিছুমান আহি আছে হয় যাৰ ফলত সেই আগৰ নাটকৰ লগত এতিয়া তুলনা কৰিলে বহুত ডিফাৰেঞ্চ আহিব নিশ্চয়। ডেফিনেটলি আহিব হয় কাৰিকৰী দিশৰ পৰা আৰম্ভ কৰি টেকনিকেল কিছুমান ড্ৰামাও হৈছে ভাল যেনে টাইটানিক অঁ আনাকোণ্ডা আনাকন্দা হয় এনেকুৱা ধৰণৰ কিছুমান ডাঙৰ ডাঙৰ মানে হেৰি লৈ পেলাই টেকনিকেল হেৰি লৈ নাটক হৈছে গতিকে সেইবোৰ নাটক আমিতো 3খন মঞ্চত থকা নাটকো চাইছো 3খন ষ্টেজ আছিলে ষ্টেজ আছে হয় এইবাৰ কোহিনুৰে আকৌ টাইটানিক লৈছে লৈছে হয় এইবাৰ তেওঁলোকে 3খন মঞ্চ কৰিছে কৰিম মঞ্চ কৰিছে মোৰ নাটক আছে তাত হয় বকুলৰ বিয়া উৰুলি বিয়া। উৰুলি দিয়া হয় মই এইবাৰ 3খন মঞ্চৰ কাৰণে চিন লিখিব লগা হৈছে এইটো লিখা নাছিলো প্ৰথম অভিজ্ঞতা অভিজ্ঞতা। এনে 2খনৰ কাৰণে লিখা যায় এইবাৰ 3খন মঞ্চৰ কাৰণে লিখিছো এটা নতুন অভিজ্ঞতা হ'ল তেনেকুৱা আৰু ডিফাৰেঞ্চ আহিছে আৰ্টিষ্টটো সেই আজিকালি দৰ্শকৰ ৰুচিবোধটো বেলেগ হ'ল অঁ দৰ্শকৰ ৰুচিবোধ বহুত হয়, বেলেগ হ'ল হয় আগতে বহুত দীঘল দীঘল সংলাপ আমি একেলগে মাতি যাওঁ দৰ্শকৰ একদম মন পুতি শুনি থাকে কিন্তু আজিকালি ইমান বেছি দীঘলীয়া কথা এটা মানুহে কৈ থাকিলেও দৰ্শকৰ আমনি লাগে বৰ হৈ যায় বৰ হৈ যায় আজিকালি গতিটো অলপ বেছি বিচাৰে মঞ্চত হয়, স্পীড দি হয় মানে কথাবিলাক কামবিলাক অলপ স্পীডি হ'লে ভাল ভাল পায় পায় হয় এয়াই আৰু কৰিব। মানে কি হয় দৰ্শকৰ ৰুচি অনুযায়ীও আপোনালোকে কিছুমান নাটক লিখিব লগা হয় Definitely. কাৰণ আজিকালি দেখা যায় যে দৰ্শকে বেছি যিখন নাটকত বেছি নাচ গান আছে বা যিখনত বেছি একশ্যন আছে সেইখন কিন্তু চবতকে বেছি ভাল হয় মানে তাৰ কাৰণটো কি এতিয়া চোৱা চাবা দেই এই গোটেই বস্তুটো হৈছে ভ্ৰাম্যমানটো হৈছে এটা ব্যৱসায়িক দৃষ্টিভংগীৰে নিশ্চয়। আগবঢ়াই নিয়া হয়। এটা কালচাৰেল বস্তু এটা সংস্কৃতি যদিও ই সংস্কৃতিৰ লগত জড়িত কিন্তু মূলত ই এটা ব্যৱসায় ব্যৱসায় নিশ্চয়কৈ ব্যৱসায় প্ৰডিউচাৰে বহু টকা ইনভেষ্ট কৰি পেলাই এটা ছিজনৰ কাৰণে নাটক 3খন উলিয়াই নিয়ে তেওঁৰ লক্ষ্যটো হৈছে কি দৰ্শকে নাটকো ভাল পাওক আৰু ময়ো পইচা পাওঁ। পইচা পায় হয় কাৰণ তেওঁক পইচা লাগিব নিশ্চয় কাৰণ তেওঁ যিখিনি মানুহ 100জন মানুহ ৰাখিছে সেই 100জন মানুহক তেওঁ চুক্তি কৰিছে কিবা এটা পইচা পইচা দিম দিব বুলি। বুলি হয় আৰু তেওঁলোকেও সেই পইচাটো পাম বুলি ইয়ালৈ আহি সেই পইচাটোৰে তেওঁলোকৰ ঘৰ সংসাৰ চলাব চলাব। যিহেতু বেলেগ কাম নাই গতিকে পইচাটো মূলত থিয়েটাৰখনত লাগিবই নিশ্চয় আৰু পইচা আনিবৰ কাৰণে কিছুমান দৰ্শকে ভাল পোৱা কামো প্ৰডিউচাৰবিলাকে কৰিব লগা হয় 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 এতিয়া যে ক'লে যে বেছি গান চান থাকিলে আজিকালি মানুহ বেছি হয় টেকনিকেল কিবা দেখুৱালে মানুহ মানুহ বেছি বেছি হয় 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 যদি যিবিলাক বস্তুত মানুহ বেছি হয় প্ৰডিউচাৰে সেইটোৱে প্ৰডিউচাৰে কৰিব। সেই বস্তুটোৰ ওপৰত গুৰুত্বটো গুৰুত্ব বেছি দিব, কৰে নিশ্চয়, বেছি হয়, দিয়ে হয় কিন্তু 2-1 মানুহ আছে দৰ্শক আছে তেওঁলোকে এই এনেকুৱা ধৰণৰ বস্তুবিলাক সিমান এটা ভাল নাপায় নাপায়। তেওঁলোকক মৌলিক ড্ৰামা লাগে যিসকল সুন্দৰকৈ চাব যিসকল পৰা ধৰক আমি আগৰ জেনেৰেশ্যনটোৰ কথা বুলি আমাতকে ওপৰৰ জেনেৰেশ্যনটোৰ কথা ক'লে বা আমাৰ দেউতাহঁতৰ বয়সৰ মানুহবিলাকে সেই আগৰ যিটো এটা মৌলিক আছিলে সেইটো আছে, বেছি ভাল সেইটো পায় বেছি ভাল হয় আৰু পৰিৱৰ্তনটো অকল ভ্ৰাম্যমানতে নহয় সকলোতে হৈছে সকলোতে হৈছে এতিয়া আগৰ সেই 50-60 দশক 70 দশকৰ যিবিলাক কথাছবি আছিল চিনেমা আছিল এতিয়া চিনেমাৰ লগততো নিমিলে নিমিলে নিশ্চয়কৈ বহুত ডিফাৰেঞ্চ আছে difference বহুত আছে। তফাত আছে এতিয়া চিনেমাত যিবিলাক টেকনিকেল কাম কৰে বা গান চানক লৈ এতিয়া আগৰ দিনত সেই ব্লেক এণ্ড হোৱাইট চিনেমাৰ পৰা আৰম্ভ কৰি কালাৰ হ'ল তাৰপিছতো বহুত 90 দশকৰ মানলৈকেতো অলপ শ্ল' মোচনেই আছিল আছিলে, হয়নে বাৰু হয়। এইটো পৰিৱৰ্তনটো আহে পৰিৱৰ্তন থাকিবই হয়। আৰু মানুহৰ ৰুচিবোধৰ ওপৰত বেছ কৰিয়েই আচলতে এই ব্যৱসায়িক দৃষ্টিভংগীৰে কাম কৰা অনুষ্ঠানবিলাক চলে তাই ভ্ৰাম্যমানেই হওক বা কথাছবি কথাছবিয়ে হওক হয় কাৰণ মানুহৰ ৰুচি মানুহে যিটো বেছি ভাল পাব নিশ্চয়কৈ নাটকখন চলাবৰ কাৰণে সেইটো কৰিবলগীয়া হয়েই হয়, কাৰণ তেনেকুৱা নকৰিলে নাটকখন নচলিব
অভিনেতাক পইচা দিব নোৱাৰিব, টেকনিকেলৰ পইচা, আল্টিমেটলি তেওঁ নাটকখন বন্ধ হৈ থাকিলে সেনেকুৱা। এইবাৰে চাব ৰাৱণখন ৰাৱণখন মই এটা টেকনিক নহয়, এখন ট্ৰেক্টৰ এখন দেখাইছো। মানে মই যেতিয়া ফাৰ্ম হাউচত কাম কৰোঁ, মোৰ ভাইটোক মানে এটেক কৰে, মোক বেয়া পোৱা এটা, সি মানে অসহায় হৈ চিঞৰে, তেতিয়া মই ট্ৰেক্টৰ চলাই আছো পথাৰত, মই ট্ৰেক্টৰখন লৈ পেলাই এণ্ট্ৰি মাৰো, সেই ট্ৰেক্টৰখন। গতিকে সেই ট্ৰেক্টৰখনক দুই একে ক'ব কিয় ট্ৰেক্টৰ দেখাইছে, চম্পক শৰ্মাইও ট্ৰেক্টৰ চলাব লগা হ'ল। মই কিন্তু স্ক্ৰিপ্টৰ বাহিৰত বা লজিকৰ বাহিৰত গৈ কাম কৰা নাই। মই ফাৰ্ম হাউচৰ পৰা ট্ৰেক্টৰখন লৈহে আহিছো, ট্ৰেক্টৰ চলাই আছো। গতিকে সেই বস্তুটো এইবাৰ ৰাৱণত দেখা পাইছে। গতিকে এতিয়া প্ৰায় ছচিয়েল মিডিয়াত দেখা গৈছে ট্ৰেক্টৰখনক লৈ পেলাই সমালোচনা হৈ আছে, তাৰমানে ভাইৰেল হৈ গৈছে যে ট্ৰেক্টৰ দেখাইছে এবাৰ বৰ হৈছিলে হেন তেন। সিও তাৰমানে মানুহ টনাৰ এটা আহিলা। বিশেষকৈ আজিকালি ছচিয়েল মিডিয়াটো তেনেকুৱাই হৈছে, কাৰণ আজিকালি ছচিয়েল মিডিয়াত কিবা এটা বস্তু মানে চিধা বেকা কিবা এটা বস্তু লগে লগে ভাইৰেল হৈ যায়, সেনেকুৱা কথা। যিহেতু ইমান বছৰে আপুনি ক'লে যে ৩৬টা বছৰ আপুনি ভ্ৰাম্যমাণৰ লগত জড়িত হৈ আছে, আপুনি ভাবেনে ভ্ৰাম্যমাণত চিণ্ডিকেট আছে বুলি? প্ৰশ্নটো অকণমান উত্তৰ দিয়া জটিল, মানে কি যিহেতু মই কাম কৰি আছো ইয়াত, চিণ্ডিকেট শব্দটো ঠিক তেনেকুৱা নহয়, বুজাবুজি এটা মানুহৰ মাজত থাকে। এটা কিছুমান মানে মানুহ ২-৪জন মানুহ লগ লাগি পেলাই একেলগে কাম কৰি আছে, আৰু সেই একেলগে কাম কৰা মানুহখিনিক থিয়েটাৰ প্ৰডিউচাৰে যেতিয়া নিয়ে, তেওঁলোকৰ সেই মানুহখিনিক লৈয়ে কামটো হয়। কিছুমানে তাক চিণ্ডিকেট বুলিও ক'ব পাৰে, কিছুমানে লবি বুলি ক'ব পাৰে, কিছুমানে ক'ব পাৰে এইটো গ্ৰুপ, আমি গ্ৰুপ হৈ কাম কৰোঁ। তেনেকুৱা ধৰণৰ আছে, নাই বুলি নকওঁ, আছে। আৰু মই আঙুলিয়াই কাৰো নাম মেনশ্যন নকৰোঁ, চবেই জানে আমুক নাটকত গান কাৰ, কাষ্টিম কাৰ, হেৰি কাৰ, একেজন মানুহেই কেইবাখনতো কৰি আছে, মানে কি তেওঁ সেই গ্ৰুপটোৰ লগত জড়িত ওতঃপ্ৰোতভাৱে, নহয় জানো? সেইটোৱে আৰু কথা। ইয়াত আৰু বেয়া পাবলগীয়া এইটো চিণ্ডিকেটটো একো হাৰ্ম কৰা নাই, মই ভাবোঁ একো হাৰ্ম কৰা নাই, কিন্তু কিছুমান নতুন মানুহ উঠি অহাত অকণমান অসুবিধা হৈছে। হয়তো বেলেগকো চান্স দিলে তেওঁলোকে আৰু আমাৰ এই ফিল্ড মানে পথাৰখন আৰু অকণমান বিস্তৃত হয়। মানে কথাটো ধৰক, আপুনি মাত্ৰ ক'লে যে আৰু কেইবছৰমান পিছত আপুনি ৰিটায়াৰমেণ্ট ল'ব। আপোনাৰ সময়ৰ যিখিনি এক্টৰ আছিলে, অভিনেতা আছিলে, মানে এবছৰ দুবছৰ মানে পিছত হ'লেও তেওঁলোকে ৰিটায়াৰমেণ্ট ল'ব লাগিব। নতুন জেনেৰেশ্যন এটাই সেই ভ্ৰাম্যমাণখনত আগুৱাই লৈ যাব লাগিব, তাৰ কাৰণে এক্সপিৰিয়েঞ্চ লাগিব। নতুনক যদি আহিব দিয়া নহয় বা সেইখিনি যদি চান্স দিয়া নহয়, তো এটা সময়ত গৈ পিনে ভ্ৰাম্যমাণ বন্ধ হৈ থাকিব চাগে। বন্ধ নহয়, বন্ধ ইমান সহজে এইটো হ'ব লগা হেৰি নহয়। তাৰমানে ইমান বছৰ যিহেতু চলি আছে, হয়তো কোৱালিটি কমি যাব। আৰু এতিয়া ধৰক নতুন নতুন নাট্যকাৰ বহুত আহিছে, তেওঁলোকক মোৰ বোধেৰে প্ৰডিউচাৰসকলে আঁকোৱালি ল'ব লাগে। ওলাই আছে নতুন নতুন নাট্যকাৰ ২-৪জন ওলাই আছে। ময়ো প্ৰেছাৰত পৰি নাটক লিখি আজি নাট্যকাৰ, মই নিজে নাট্যকাৰ বুলি নকওঁ, মই আচলতে অভাৱহে পূৰণ কৰিছোঁ ভ্ৰাম্যমাণে, নাটক লাগে কাৰণে। আৰু মোৰ নাটক দৰ্শকে আঁকোৱালি লৈছে, এইটো মোৰ কাৰণে এটা ভাল খবৰ। কিন্তু আমাক নতুন নাট্যকাৰ আৰু লাগে, নতুন চিন্তা চৰ্চাৰে কাম কৰা মানুহ আৰু লাগে। আৰু এতিয়া খুব যিহেতু মানুহৰ লিভিং ষ্টাইলবিলাক বহুত বেলেগ হ'ল, বহুত মডাৰ্ণ হ'ল, প্ৰেম প্ৰীতিবিলাকো আজিকালি বহুত বেলেগ ধৰণৰ হ'ল। আজিকালি প্ৰেমটো যেন ইমান আগতে আমি যিমান গুৰুত্ব সহকাৰে লৈছিলোঁ, আজিকালি মানুহে ইমান হেৰিকে নলয়। কিবা এটা বেয়া লাগিল ব্ৰেকআপ কৰি দিলে, এইটো এটা সাধাৰণ কথা নিচিনা হৈ গ'ল। আৰু এই কথাবিলাক নিউ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে, উঠি অহা ৰাইটাৰবিলাকে তেওঁলোকে বেছি ভালকৈ জানে। সেই গভীৰতাটো নাইকিয়া হৈ গ'ল আজিকালি। গতিকে এই এনেকুৱা ধৰণৰ নতুন নতুন ছাবজেক্টক লৈ পেলাই নাটক লিখিলে আজিৰ জেনেৰেশ্যনে ভাল পাব। যেতিয়া মঞ্চত অভিনয় কৰা হয়, সন্মুখত ঢেৰ দৰ্শক থাকে, ঢেৰ কিবা কিবি কথা কাণত পৰে, কেতিয়াবা গালিও পৰিছে, কেতিয়াবা চিঞৰ পৰিছে। এই বস্তুবিলাকক কেনেকে মানে সেয়া কৰি লয়, গ্ৰহণ কৰি লয়? তাৰমানে কি হয়, সংলাপটোৰ ওপৰত ডিপেণ্ড কৰে। তাত বহুত ধৰণৰ
কাউণ্টাৰ আহে ধৰক কোনোবা অভিনয় বেয়া কৰিছে এইটো ভাল লগা নাই সেইটো হজম কৰিব লাগিব কাৰণ তুমি অভিনয় বেয়া কৰিছা সেইকাৰণে ভাল লগা নাই বুলি কৈছে হয়নে বাৰু কোনোবাই সংলাপ এটা কৈছে সেইটো চিঞৰাটোত তালি দিয়াটোত বা উল্টাকে কমেণ্ট কৰাটোত তোৰ একো নহ'ল এনেকেও কয় কিন্তু আমি তাত গম পাওঁ যে সি ইণ্টেনশ্যনেলি কৈছে নে সঁচাকে কৈছে কাৰণ অভিনয় এটা কৰি থাকোঁতে গম পাওঁ যে মই অভিনয়টো কিমান কোৱালিটিত কি ধৰণত কৈছোঁ এই অভিনয়খিনিত এনেকুৱা ধৰণৰ কমেণ্ট আহিব পাৰে নেকি যদি নোৱাৰে বুলি মই নিজে ভাবোঁ তাৰপিছতো যদি আহে তেতিয়া মই ভাবোঁ যে সি নিজকে সেই ওচৰৰ মানুহখিনিৰ মাজত অকণমান এটা মানে তাক চকুত পেলাবৰ কাৰণে সি ট্ৰাই কৰিছে এইটো আমি উৰাই দিওঁ কেতিয়াবা যদি একদম সাংঘাতিক কিবা এটাত যদি গভীৰ এক্টিং এটা কৰি আছো তাত যদি কিবা এটা কমেণ্ট আহিল যিটো কমেণ্টটো গ্ৰহণযোগ্য সেইটোক লৈ পেলাই মই ৰুমত গৈ পেলাই আকৌ চিন্তা কৰিম নতুনকৈ যে এইটো একচুৱেলি মই আৰু বেলেগ ধৰণে এক্টিংটো কৰিব লাগিব বা কিবা কৰিব লাগিব সেইটো আকৌ মোৰ কাৰণে ভাল প্লাছ পইণ্ট সেই কমেণ্টটো মোৰ তেনেকুৱা ধৰণৰ আহিলে কিবা সেইটোক লৈ পেলাই মই চিন্তা কৰি আৰু মই তাক ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম গতিকে দুই ধৰণৰ চিঞৰ আহে এটা ৰিয়েল আহে আৰু এটা মেকিং আহে গতিকে এনেকুৱা ধৰণৰ হয় কমেণ্ট আহে আৰু কিছুমানে বহু ধৰণৰ দৰ্শক থাকে খুব সুস্থ ব্ৰেইনেৰে বহি থকা দৰ্শকো থাকে এবনৰ্মেল দৰ্শকো বহুত আহে আৰু ভ্ৰাম্যমান বুলি ক'লে আজিকালি আমাৰ যিখিনি দৰ্শক দেখা যায় তাৰে 50% মান দৰ্শক প্ৰায় সুৰা তুৰা খাই কিবা কিবি ৰং ৰহৈ যায় আৰু ফূৰ্তি এণ্টাৰটেইনমেণ্ট কৰিম বুলি আহে তেওঁলোকে এটা এনজয় লয় কিবা ভাল লাগিলে উকি মাৰি দিলে চিঞৰ মাৰিলে আৰু কিবা এটা বেয়া লাগিল সিও চিঞৰি পেলাই ক'লে গতিকে এনেকুৱা ধৰণৰ থাকে এইবিলাক গম পাওঁ আৰু বহুতকে মানে শুনা যায় যে গেলেৰীৰ পৰা যিটো এটা চিঞৰ আহে যে ভাল হওক বা বেয়া হওক সেইটোৱে মানে অভিনেতাজনক বা উৎসাহিত কৰেনে কৰে যদি ভালত আহেতো সি খুব ভাল পায় সি খুব ভাল পায় সি গম পায় সি আৰু জোচ আহে তাৰ এক্টিং কৰে কাৰণ বিশেষকৈ আমি যেতিয়া থিয়েটাৰ এখন নাটক এখন চাব যাম সকলোতকৈ বেছিকৈ চিঞৰটো কিন্তু গেলেৰীৰ পৰা আৰু লাইভ শ্ব' যিহেতু আৰু ইয়াত আমি ডাইৰেক্ট কণ্টেক্ট হৈ থাকেতো মানুহৰ লগত এজন ছিংগাৰে যেতিয়া ফাংচন এখনত গান গাই থাকে তলৰ পৰা যদি বেয়া কমেণ্ট আহে তেওঁ ৰৈ দিয়ে তেওঁ বেয়া লাগে নোগোৱাকেও কিছুমান গুচি যায় হয়নে কিন্তু আমিতো নোগোৱাকে নকৰাকে গুচি যাব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ হয় কমেণ্টবিলাক আহে কিছুমান কমেণ্টে আমাক কৰিবৰ কাৰণে আৰু বেছি উৎসাহ দিয়ে কিছুমানে অকণমান মনটো বেয়াও কৰে কেতিয়াবা অযথা কিছুমান চিঞৰ বাখৰো হৈ থাকে আৰু ইয়াত দুই ধৰণৰ কথা থাকে স্ক্ৰিপ্টৰো কথা থাকে প্ৰথম চিনৰ পৰাই দৰ্শকক আমি ইনভলভ কৰাব পাৰিছোঁ নে নাই প্ৰথম এটা দুটা তিনিটা চিন চোৱাৰ পিছত যদি দৰ্শকৰ যে নাটকখনৰ প্ৰতি ইমান এটা ভাল লগা নাই কথা বতৰা গুণ গান কিবা কিবি আৰম্ভ কৰিছে আমি গম পাই যাওঁ যে নাটকখন লোৱা নাই যেতিয়া এখন নাটক প্ৰিন্ট চাইলেণ্টলি চাই থকা যায় তেতিয়া গম পোৱা যায় যে নাটকখনত দৰ্শক ইনভলভ হৈছে সোমাইছে মইতো কিছুমান এনেকুৱা নাটকো কৰিছোঁ মোৰ নিজৰে হওক বেলেগৰে হওক ইণ্টাৰভেল যে দিয়ে যে সেইখিনি মানে ব্ৰেক এটা হয় ব্ৰেকতো উঠি নোযোৱা মানুহ আছে উঠি যাম আকৌ কিবা হৈ যাব নেকি আৰম্ভ কৰি দিব আহি নাপাম তাৰমানে কি তেওঁ এনেকুৱাকে মানে নাটকখনৰ মাজত সোমাই গতিকে তেওঁ ব্ৰেক হোৱাটো মাজত নিবিচাৰে কাৰণ আগতে আমি যেতিয়া চাইছিলো তেতিয়াও এনেকুৱা কিছুমান নাটক এনেকুৱা আছিলে যে কিয়নো দিলে ব্ৰেকটো এইখিনি সময়ত কিয় দিলে এইখিনি আৰু চলাই নিব পাৰিলে হয় ইণ্টাৰভিউ নিদিলেও হ'ল হয় একেলগে শেষ কৰি দিব পাৰিলে হয় তেনেকুৱা শেষৰ ফালে আহিছোঁ যিহেতু হ'ল বহুখিনি সময় আমি কথা পাতিলোঁ এতিয়ালৈকে বহুখিনি কথা ক'লে আপুনি মই আপোনাক সুধিব বিচৰা কথাটো হ'ল যে বৰ্তমান সময়ত প্ৰচাৰত বেছি গুৰুত্ব দি মানে এনেকুৱা হয় যে নাটকখনৰ প্ৰচাৰত ইমানখিনি গুৰুত্ব দিলে কিন্তু নাটকখনৰ কাহিনীত এনেকুৱা একো এটা নাই সেইটো হয় নেকি বা তেনেকুৱা এটা দেখিবলৈ পোৱা যায় আচলতে হয় এইটো আজিকালি তাৰমানে হৈছে কি অকণমান আগতীয়াকৈ প্ৰচাৰ আৰম্ভ হৈছে মই ৰাৱণখনৰ কথাই কৈছোঁ ৰাৱণ নামটো মই ডিক্লেয়াৰ কৰাৰ পিছতেই ই ছ'চিয়েল মিডিয়াতে নামটোৰ সৈতে ওলাই গৈ এনেকুৱা ধৰণৰ এটা প্ৰচাৰ চলি থাকে তাকে লৈ পেলাই নাটক নোলাওঁতেই ৰিহাৰ্চেলতে 2-4টা নিউজ চেনেলো আহিল
আহি লৈ পেলাই নাটকখনৰ ওপৰত দুটা এটা ছিকুৱেঞ্চ ল'লে কমপ্লিট নাটকখনটো আমি দেখুৱাব নোৱাৰোঁ লৈ সিও এটা প্ৰচাৰ হৈ গ'ল যে ৰাৱণখন এবাৰ সাংঘাতিক হৈছে চাব লাগিব মানুহৰ মাজত এটা সোমাই গ'ল অপেনিং শ্ব' দিনাখন যদি নাটকখন চাই পেলাই যদি মানুহে সেই বস্তুটো যদি নাপায় কি ভাবি আছিলো কি নাটক হ'ল এইখন তেনেকুৱাও কিছুমান হ'ব পাৰে যিটো বাৰু ৰাৱণৰ ক্ষেত্ৰত হোৱা নাই ৰাৱণৰ ক্ষেত্ৰত হোৱা নাই কাৰণে ইতিমধ্যে আকৌ আজি থাৰ্ড ডেও ৰাৱণ লগাব লগা হৈছে তেনেকুৱা যদি হয় তেতিয়া দেখা যাব যে ফাৰ্ষ্ট ডে লগোৱাৰ পিছত ছেকেণ্ড ডে মানুহ কমি যাব কাৰণ প্ৰচাৰ হৈ যাব মাউথ পাব্লিচিটি এটা লগালগ অঞ্চলটোত নাটকখন যিমান ভাবি আছিলো নহ'ল গতিকে নাযাওঁ এখন নাচাওঁ তাৰমানে কি হয় ফাৰ্ষ্ট ডে নাটকখনৰ ওলোৱাৰ আগৰ পাব্লিচিটিটোত মানুহে যদি হলটো পেক্ট হয় ছেকেণ্ড ডে যদি মানুহ কমি যায় তেতিয়া আমি বুজিব লাগিব নাটকখন মানুহে সিমান এটা লোৱা নাই আৰু দেখা যায় যে ছেকেণ্ড ডেও মানুহ আহিছে আকৌ থাৰ্ড ডে বিচাৰিছে তেতিয়া বুজা যায় যে নাটকখনত চামথিং কিবা এটা আছে দৰ্শকে লৈছে বা দৰ্শকৰ মনোগ্ৰাহী হৈছে সেইকাৰণে আকৌ চাব ইচ্ছা কৰিছে কালি এজন দৰ্শক পালো মই তেওঁ 2 দিন ৰাৱণ চালে প্ৰথম দিনাও চালে কালিও চালে মই তেওঁক সুধিলো যে কি দাদা কিবা আমনি নালাগে দেখোন আহিছো চাইছো আজিও চাবলৈ মন গ'ল আজিও চাইছো মই তেতিয়া কৈছো কাইলৈও দিছে কাইলৈও আহিবা এনেকুৱা আৰু কথা নিশ্চয় কাৰণ যেতিয়া আপুনি হলটো ভৰ্তিৰে মানে হল ভৰ্তি এটা আপুনি মানুহ দেখিব তাৰপিছত আপোনালোকৰ নিজৰে চাগে এনেকুৱা হৈছে ভাল লাগে মানুহ হলে আগমুহূৰ্তত আমাৰ নাটক কৰা আগমুহূৰ্তত এবাৰ হলটোলৈ চোৱা যায় দেই তেতিয়া লাইট জ্বলি থাকে নহয় মানুহ কিমান হৈছে দেখা পাওঁ মানুহ যেতিয়া দেখা পোৱা যায় নহয় তেতিয়া নাটক কৰাৰ জুচটো আৰু অলপ বেছি বাঢ়ি যায় কিন্তু এনেকুৱা হয় যে মানুহ নাথাকিলেও কেতিয়াবা মানুহ নাই কেইটামান মানুহ তেতিয়া মনটো টেঙা হয় তথাপিতো কৰিব লাগিব সেইটোৱে আৰু তাকে বহুখিনি আমি কথা পাতিলো দৰ্শকেও বহুখিনি কথা গম পালে আপোনাৰ অভিনয় যাত্ৰাৰ কথা গম পালে আৰু মই বিচাৰিম যে আপোনাৰ যিটো এই অভিনয় যাত্ৰা এইটো যাতে দীঘলীয়া হৈ থাকক আপুনি ৰিটায়াৰমেণ্ট ল'ম বুলি কৈছে যদিও আমি আৰু আপোনাক দেখি চাবলৈ বিচাৰিম আৰু 10 বছৰমান যিমানখিনিলৈকে পাৰোঁ নিশ্চয় দেহাই যিমান দিনলৈকে টানে এতিয়া পৰি যোৱা নাই বাৰু নালাগেও আমি নিবিচাৰো আপুনি এই ধাৰা আপোনাৰ সদায় আগবাঢ়ি গৈ থাকক আজিলৈ ইমানতে ধন্যবাদ আপুনি ইমানখিনি সময় দিয়াৰ কাৰণে আচলতে ধন্যবাদ বহুত ব্যস্ততা আচলতে আপোনাৰ আজি চাগে আৰু ৰাৱণ আছে যাবও লাগিব কিছু সময় পিছতে হয়তো হয় তাকেই দৰ্শকসকলে ইতিমধ্যে বহুখিনি কথা গম পালে তেখেতৰ বিষয়ে আৰু তেখেতে কেনেদৰে অভিনয়লৈ আহিলে কেনেদৰে অভিনয় জগতত আছে আৰু থাকিব এই গোটেইখিনি কথা আপোনালোকে গম পালে নিশ্চয়কৈ অনুষ্ঠানটি চাই আপোনালোকে ভাল পাব আৰু আজি এইখিনি কৈ মই ডিম্পী ভট্টাচাৰ্যই চিটিজেন বিশেষৰ পৰা বিদায় লৈছো ধন্যবাদ